জামুগুৰিহাটৰ হলগুৰি নিবাসী বিশিষ্ট লেখক সাহিত্যিক তথা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক নাৰায়ণ শইকীয়াৰ বিয়োগ ঘটে। যোৱা নিশা প্ৰায় ১ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৭৬ বছৰীয়া বিশিষ্ট লোকজনৰ বিয়োগ ঘটে। ভালেসংখ্যক গ্ৰন্থ সম্পাদনা কৰা শইকীয়া অসম আন্দোলনতো বিশেষ ভূমিকা পালন কৰিছিল। প্ৰয়াত শইকীয়া জামুগুৰি শাখা সাহিত্য সভাৰো সভাপতি আছিল। অকণ ডাঙৰকৈ সাহিত্য কলা সংগীতৰ পূজাৰী নাৰায়ণ শইকীয়া আমাৰ সকলোৱে প্ৰিয় আছিল। তেখেতৰ এটা বিশেষ গুণ, তেখেতৰে নহয় আমাৰ জামুগুৰি অঞ্চলত দুজনৰ নাম ল'ব লাগিব আমি। এজন হ'ল প্ৰেমনাৰায়ণ গোস্বামী আৰু দ্বিতীয়জন আমাৰ নাৰায়ণ শইকীয়া, যি দুজনে বিভিন্ন সাহিত্য কলা সংস্কৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্ব দিছিল। আৰু যিকোনো বিষয় এটাৰ বিষয়ে সুধিলে তেখেতসকলে তাৰ তথ্য পাতি উলিয়াই দিবলৈ সক্ষম হৈছে। তেওঁলোক দুজনৰ এই ডাঙৰ গুণটোৰ কাৰণে আমি তেওঁলোকক সদায় স্মৰণ কৰোঁ। বিশেষকৈ নাৰায়ণ শইকীয়া সাহিত্য সভাৰ লগত জড়িত হৈ দীৰ্ঘদিন ধৰি আমাৰ জামুগুৰি অঞ্চলত সাহিত্য সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত প্ৰকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বিশ্ববাবৰ দায়িত্বও আছিল। তেখেতৰ এই আজি কৰুণ মৃত্যুত মই তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এতিয়ালৈকে এই পৰিয়ালটো বিশেষ ঠাইত জন্ম হৈছে হলগুৰি গাঁও। হলগুৰি গাঁওখনৰ ভিতৰত যথেষ্ট গুণগত কথা আছে, তাতেই জন্ম হৈছিলে। নাৰায়ণ শইকীয়াই শেষৰ ফালে কেৱল নহয়, অসম সাহিত্য সভাৰ অধীনস্থ আমাৰ যিটো শাখা তেখেতৰ অতি ওপৰত চলাইছিলে। আৰু এই যিবিলাক বক্তৃতা অনুষ্ঠান হৈছিলে তেখেতৰ কিন্তু গোটেই আটাইতকৈ ভালকৈ হৈছিলে। আৰু এতিয়াও নাৰায়ণ শইকীয়াক আমি গণ্য কৰোঁ তেখেত সাহিত্য সংস্কৃতি আদিৰ আধাৰৰূপে। তেওঁ ইমান চ'ৰ্চ তেওঁৰ আছে, যি বিচৰা যায়। আৰু তেখেতৰ আছে এই স্মৃতিগ্ৰন্থবিলাক, যিমান স্মৃতিগ্ৰন্থ অসমত বিভিন্ন ঠাইত হৈছে, যিকোনো উপায়েৰে তেখেতে সংগ্ৰহ কৰে আৰু এইটো সংগ্ৰহ কৰি সংগৃহীত কৰি থোৱা আছে। আমাৰ কাৰণে অকল জামুগুৰিয়া মানুহৰ কাৰণে নহয়, গোটেই অসমৰ মানুহৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল ইয়াৰ ভেটিটো হঠাতে বাগৰি পৰি এটা মুকুতাৰ মণি সমাজৰ পৰা আঁতৰি গ'ল। এইটো আমাৰ কাৰণে বহুত দুৰ্ভাগ্যজনক কথা। আমি আশা কৰোঁ মৃত্যুটো হ'বই, তেখেতে ভগৱন্ত ইমানখিনি স্বীকৃতি আৰ্জি হৈছে, তাৰ বিপৰীতে তেখেতে ভগৱন্তৰ ওচৰত ঠাই পাওক। আমি গোটেই জামুগুৰিবাসী ৰাইজে বিচাৰোঁ বাৰে ভাওনা সাহিত্য সভা বিভিন্ন অনুষ্ঠান বিশেষভাৱে হলগুৰি গাঁওখনৰ বিভিন্ন দিশৰ গোটেইবোৰ কথা বতৰা নাৰায়ণ শইকীয়াৰ মাধ্যমেৰে কৰা বৌদ্ধিক যিমানখিনি চিন্তা চৰ্চা আছিল গোটেইবিলাক নাৰায়ণ শইকীয়াৰ মাধ্যমেৰে সকলোৱে দুখ কৰিছে। মানিলেও খোজা নাই তেখেতে কালিলৈকে বাইক চলাই থকা এটা মানুহ ইমান গুচি গ'ল। আমাৰ কাৰণে বহুত দুৰ্ভাগ্যজনক। আৰু আমি ভাবোঁ